কমাৰ্চৰ অনলাইন এপ্লিকেশ্যন ফৰ্ম ফিল আপ কৰিবলৈ এই ভিডিঅ' ডেছক্ৰিপশ্যন বক্সত লিংক পাব, লিংকত ক্লিক কৰি দিব। যেতিয়াই ক্লিক কৰি দিব তাৰ পিছত এই পেজত ৰিডাইৰেক্ট হ'ব। ৰিডাইৰেক্ট হোৱাৰ পিছত কেণ্ডিডেটৰ কাম কৰিব লাগিব, এই পেজৰ তলত যাব লাগিব। এতিয়া মই এই পেজৰ তলত যাম। এই পেজৰ তলত ইয়াতে লিখা আছে SSU HS GNM এপ্লিকেশ্যন ফৰ্ম আৰু ইয়াতে ক্লিক হিয়াৰ অপশ্যন আছে। য'ত ক্লিক হিয়াৰ অপশ্যন লিখা আছে ইয়াতে মই ক্লিক কৰি দিম। যেতিয়া মই ক্লিক কৰিছো এনেধৰণৰ ইণ্টাৰফেচ আহিছে। ইয়াতে এপ্লিকেশ্যন ফৰ্ম আছে। এপ্লিকেশ্যন ফৰ্মত ক্লিক কৰি দিম। ইয়াতে ইম্পৰ্টেণ্ট পইণ্ট হ'ল ফৰ্ম ফিল আপ কৰিবলৈ কেণ্ডিডেটৰ এনেকুৱা ফটো হ'ব লাগিব। ফটোত নাম লিখা হ'ব লাগিব আৰু কেতিয়া ফটো উঠিছে সেই তাৰিখটো ইয়াতে লিখা হ'ব লাগিব। যদি নকৰে তেতিয়াহ'লে ৰিজেক্ট হোৱাৰ চান্স আছে, কাৰণ অফিচিয়েল যিখন ইনষ্ট্ৰাকশ্যন আছে তাতে মেনশ্যন কৰি দিছে যে কেণ্ডিডেটৰ নাম হ'ব লাগিব, লিখা হ'ব লাগিব চিষ্টত আৰু ডেটটো লিখা হ'ব লাগিব। এইটো বহুত ইম্পৰ্টেণ্ট আৰু ৰিকমেণ্ড কৰিছোঁ বেকগ্ৰাউণ্ডটো হোৱাইট ৰাখিলেই হ'ল। আৰু ফটো উঠাৰ আগতে যাতে এটা কথা মন কৰে, চশমা যাতে ইউজ নকৰে। গুগলছ বুলি লিখি দিছে, মানে চশমা যাতে ইউজ নকৰে, এইটো বহুত ইম্পৰ্টেণ্ট। বহুতে মানে ভুল কৰিব, ইয়াতে নাম মানে নিলিখাকৈ আপলোড কৰিব, ডেট যিটো ফটোৰ তাৰিখ কেতিয়া ফটো উঠিছে সেই তাৰিখটো ইয়াতে মেনশ্যন কৰি দিব লাগিব। এইটো মানে বহুতেই ভুল কৰিব, এইটো বহুত ইম্পৰ্টেণ্ট। কিন্তু ইয়াতে চাওক অফিচিয়েলি লিখা আছে, ইয়াতে কৈছে যে কেণ্ডিডেটৰ মানে ফ্ৰণ্ট অফ দ্য চিষ্টত মানে নাম আৰু তাৰিখটো লিখা হ'ব লাগিব। তাৰপিছত কাম কৰিব, এই পেজ যেতিয়া আহিব, ইনষ্ট্ৰাকশ্যনৰ পেজ যেতিয়া আহিব তাৰপিছত এই পেজৰ তলত যাব লাগিব। ইয়াতে নেক্সট অপশ্যন আছে, ইয়াতে মই এতিয়া ক্লিক কৰি দিম। যেতিয়া মই নেক্সট অপশ্যনত ক্লিক কৰিছোঁ এনেধৰণৰ ইণ্টাৰফেচ আহিছে। এতিয়া GNM চিলেক্ট কৰিম। GNMটো অট'মেটিক চিলেক্ট আছে, চিলেক্ট এনেকৈ ৰাখিব। তাৰপিছত যদি কোনোবাই কেণ্ডিডেট NM কোৰ্চ কৰিছে সিহঁতে কি কৰিব, এইটো চিলেক্ট কৰি দিব। বা যিসকলে NM বা LHB মানে হ'ল লেডি হেল্থ ভিজিটৰ, ইয়াতে লিখা আছে লেডি হেল্থ ভিজিটৰ LHB মানে। যদি কোনোবাই কেণ্ডিডেট NM বা LHB এই কোৰ্চ কৰিছে তেতিয়াহ'লে ইয়েছ কৰিব আৰু যদি নাই কৰা নো টিক মাৰ্ক কৰি দিব। এতিয়া মই GNM চিলেক্ট কৰিছোঁ আৰু ইয়াতে নো টিক কৰি দিছোঁ, কাৰণ অনলি এই কেণ্ডিডেট 12 পাছ কৰিছে আৰ্টছৰ পৰা। আৰ্টছ চায়েন্স কমাৰ্চৰ পৰা যদি চিম্পল পাছ কৰিছে তেতিয়াহ'লে এইটো GNM চিলেক্ট কৰিব আৰু ইয়াতে নো টিক মাৰ্ক কৰি দিব লাগিব। ইয়াতে প্ৰথম নাম লিখিব লাগিব, যিটো মাৰ্কশ্বিট বা চাৰ্টিফিকেটত লিখা আছে ইয়াতে সেই নামটো লিখিব লাগিব। এতিয়া মই কেপিটেল লেটাৰত নাম লিখিম। ইয়াতে চাওক মই নাম লিখিছোঁ, এইটো ডেমো পাৰপছত। চাওক ইয়াতে যাৰ যিটো নাম হ'ব ইয়াতে লিখিব লাগিব। 2 নম্বৰ বক্সত দেউতাকৰ নাম, ইয়াতে দেউতাকৰ নাম লিখিছোঁ, ইয়াতে মাকৰ নাম লিখিছোঁ। ডেমো পাৰপছ মই দেখাই দি আছোঁ। তাৰপিছত কেণ্ডিডেট মেল হ'লে মেল টিক মাৰ্ক কৰি দিব, ফিমেল ছোৱালী হ'লে এই 2 নম্বৰ অপশ্যনত ক্লিক কৰিব লাগিব। এতিয়া ডেট অফ বাৰ্থ ইয়াতে ক্লিক কৰি দিব লাগিব। যেতিয়াই ক্লিক কৰিব চোন ইয়াতে আহি যাব। চাওক ইয়াতে কেলেণ্ডাৰ আহিছে, কেলেণ্ডাৰ মতে ইয়াতে বাছনি কৰিব লাগিব কাৰ কেতিয়া জন্ম হৈছে সেই চনটো ইয়াতে চিলেক্ট কৰিব লাগিব। চনটো চিলেক্ট হ'ল, তাৰপিছত মান্থ ইয়াতে ক্লিক কৰিব, তাৰপিছত তাৰিখটো চিলেক্ট কৰিব। এইটো ডেমো পাৰপছ। তাৰপিছত ইয়াতে কেটেগৰী কি হয়, জেনেৰেল, OBC, MOBC, SC, STP, STH। চাওক ইয়াতে আছে, যাৰ যিটো হ'ব সেইটো টিক মাৰ্ক কৰি দিব লাগিব। তাৰপিছত কৈছে যদি জেনেৰেল দিয়ে তেতিয়াহ'লে আৰু এটা অপশ্যন আহি যাব, EWS যদি আছে ইয়েছ, যদি নাই নো। ইয়াতে চাওক EWS যদি আছে ইয়েছ কৰিব আৰু যদি নাই নো টিক মাৰ্ক কৰি দিব লাগিব। যদি TGL হয়, TGL মানে টি গাৰ্ডেন লেবাৰ বুলি কোৱা হয়, যদি সেইবিলাক কেণ্ডিডেট হয় তেতিয়াহ'লে ইয়েছ কৰিব লাগিব আৰু যদি নহয় নো টিক মাৰ্ক দিব লাগিব। XTGL যদি হয় ইয়েছ আৰু যদি নহয় নো টিক মাৰ্ক কৰি দিব লাগিব। এই কেণ্ডিডেট নহয় নো কৰিছোঁ। চৰ এৰিয়া যদি হয় এই চৰ এৰিয়া টিক মাৰ্ক কৰি দিলে কিন্তু এই চৰ এৰিয়াৰ ৰেচিডেঞ্চিয়েল যিটো চাৰ্টিফিকেট সেইটো কিন্তু লাগিব এডমিশ্যনৰ টাইমত। যদি ওলাইছে তেতিয়াহ'লে ইয়েছ কৰিব আৰু যদি ওলোৱা নাই চাৰ্টিফিকেট তেতিয়াহ'লে নো টিক মাৰ্ক কৰি দিব লাগিব। ইয়াতে কৈছে যে ফিজিকেল হেণ্ডিকেপ্ট যদি হয় ইয়েছ আৰু যদি নহয় নো। ইয়েছ কৰিলে ইয়াতে অপশ্যন আহিব পাৰে, অপশ্যন দিয়া নাই এইবাৰ, কিমান পাৰ্চেণ্ট ডিচেবিলিটি থাকে ইয়াতে মেনশ্যন কৰিব লাগে। এইবাৰ দিয়া নাই তো ইয়াতে নো কৰি দিছোঁ। যদি আছে কেণ্ডিডেট ফিজিকেল হেণ্ডিকেপ এইটো ইয়েছ অপশ্যনত ক্লিক কৰি দিব লাগিব, যদি নাই নো টিক মাৰ্ক কৰি দিয়ক। আৰু এইটো ইণ্ডিয়ান চিলেক্ট আছে। তাৰপিছত যাৰ যিটো ৰিলিজন হয় হিন্দুজিম, ইছলাম, খ্ৰীষ্টান, যাৰ যিটো হয় ছিকিম, যি আছে ইয়াতে টিক মাৰ্ক কৰিলে হ'ল। যদি লিষ্টত নাম নাই, ইয়াত মানে নাই,
তেতিয়াহ'লে আদাৰ এটা অপচন পাব। ইয়াতে আদাৰ্স আছে, এই আদাৰ্স অপচনত ক্লিক কৰি মানে দিব লাগিব যদি অপচনত নাই। তাৰপিছত ইয়াতে ফিজিক্যাল আইডেন্টিফিকেশন মাৰ্কস, এইটো ইম্পৰ্টেন্ট, দুটা দিছে, এইটো অপচনেল হয়। ইয়াতে কি কৈছে মানে কাৰোবাৰ মুখত হাত ভৰিত দাগ থাকে, স্পট থাকে, সেইটো লিখিব লাগিব যদি আছে। ইয়াতে মই লিখিছো ব্লেক স্পট অন দা ৰাইট হ্যান্ড, মানে সোঁ হাতত মানে কলা দাগ আছে দিছো। যদি নাই দিব নালাগে, যদি মুখত ফেচত যদি কাৰোবাৰ দাগ আছে এনেকৈ লিখিব পাৰিব। এইটো অপচনেল হয়, এইটো বাধ্যতামূলক নহয়, এৰি দিলেও একো প্ৰব্লেম নাই। আৰু ইয়াতে কৈছে যে অসমৰ বাসিন্দা হয় নে নাই আপুনি, এইটো ইয়েস কৰিব। অসমৰ বাহিৰৰ ক্যান্ডিডেট এপ্লাই কৰিব, যেহেতু যিসকলে অসমৰ বাসিন্দা নহয় এইটো নো টিক মাৰ্ক কৰি দিব, আৰু যদি অসমৰ হয় তেতিয়াহ'লে এইটো ইয়েস কৰিব লাগিব। এতিয়া মই ইয়েস কৰিছো। ইয়াতে এড্ৰেছত কি কি লিখিম, ইয়াতে ভিলেজ, পোষ্ট অফিস, পিএস তিনিটা লিখিম। ইয়াতে চাওক মই ভিলেজ লিখিছো ডেমো পারপস, পোষ্ট অফিস লিখিছো, পিএস লিখিছো, সিটি যাৰ যিটো হয় সেইটো মানে লিখিব লাগিব। পিনকোড ইয়াতে লিখিছো, ডিস্ট্ৰিক্ট কি হয় ইয়াতে লিখিছো, ৰাজ্য ইয়াতে মই আসাম সিলেক্ট কৰিছো। এতিয়া কি কৰিম, লোকেল এড্ৰেছটো এইটো দিছো, আৰু পাৰ্মানেন্ট এড্ৰেছ যদি সেম হয় তেতিয়াহ'লে মই ইয়াতে টিক মাৰ্ক কৰি দিম। ইয়াতে যেতিয়া মই টিক মাৰ্ক কৰিছো অটোমেটিক এইখিনি ফিল আপ হৈছে। ইয়াতে কি কৈছে টেলিফোন নাম্বাৰ, টেলিফোন নম্বৰটো মোবাইল নম্বৰ দিম। হোৱাটছআপ নম্বৰ বিচাৰিছে, যদি সেম আছে নাম্বাৰটো তেতিয়াহ'লে ইয়াতে মই সেম দিম। ইয়াতে চাওক মই এসটিডি কোড এৰি দিছো, ইয়াতে মোবাইল নাম্বাৰ দিছো, ইয়াতে হোৱাটছআপ নাম্বাৰ দিছো, যাৰ যি নাম্বাৰ হয় শুদ্ধকৈ ফিল আপ কৰিব লাগিব, আৰু ইয়াতে ইমেইল আইডি দিছো। এইখিনি হৈ গ'ল। এতিয়া নেক্সট হ'ল চুজ এনি চেণ্টাৰ, এনিওয়ান, যিকোনো চেণ্টাৰ সিলেক্ট কৰিব দিছে। পৰীক্ষা মানে ক'ত দিব লাগিব সেই চেণ্টাৰটো এতিয়া মানে সিলেকশন কৰিব লাগিব, মানে নিজৰ ইচ্ছামতে এইটো সিলেক্ট কৰিব পাৰিব। গুৱাহাটী, ডিব্ৰুগড়, শিলচৰ, যোৰহাট, বৰপেটা, তেজপুৰ, ডিফু, লখিমপুৰ আৰু আছে কোকৰাঝাৰ। যাৰ যিটো ওচৰত হয় সেইটো সিলেক্ট কৰিলেও হ'ল। এতিয়া মই গুৱাহাটী সিলেক্ট কৰিছো ডেমো পাৰপছত। এতিয়া ইম্পৰ্টেন্ট পইণ্ট হ'ল এডুকেশ্যনেল কোৱালিফিকেশ্যনটো সিলেক্ট কৰিব লাগিব। যদি ক্যান্ডিডেট সায়েন্সৰ পৰা এইচএস পাছ কৰিছে তেতিয়াহ'লে 1 নম্বৰ অপচনটো টিক মাৰ্ক কৰি দিব লাগিব। 2 নম্বৰত আৰ্টছৰ যদি কমাৰ্চৰ হয় তেতিয়াহ'লে 2 নম্বৰ অপচনটো ক্লিক কৰি দিব লাগিব। আৰু যদি যিসকলে মানে এনএম কোৰ্স কৰিছে সেইবিলাক ক্যান্ডিডেটৰ 3 নম্বৰ অপচন মানে টিক মাৰ্ক কৰি দিব লাগিব। আৰু 3 নম্বৰ দিয়াৰ পিছত আৰু এটা অপচন ইয়াতে আহিছে ৰেজিষ্ট্ৰেচন নাম্বাৰ, যিসকলে এনএম কোৰ্স কৰিছে ডাইৰেক্ট এনএম কৰিছে সিহঁতৰ ইয়াতে ৰেজিষ্ট্ৰেচন নাম্বাৰটো লাগিব। তাৰপিছত ইয়াতে কৈছে ডেট অফ পাছিং, হাই সেকেন্ডাৰী কেতিয়া পাছ কৰিছে ইয়াতে তাৰিখ, তাৰপিছত মান্থ আৰু চনটো লিখিব লাগিব। তাৰপিছত ক'ৰ পৰা পাছ কৰিছে হাই সেকেন্ডাৰী সেই কলেজৰ নামটো 2 নম্বৰ বক্সত লিখিব লাগিব। তাৰপিছত বোৰ্ড কি আছিল ইয়াতে লিখিব লাগিব। আসাম হায়াৰ সেকেন্ডাৰী এডুকেশ্যন কাউন্সিল যদি আছিল এনেকৈ লিখিব লাগিব। এইটো মানে বোৰ্ডৰ নামটো ক'ত চাব পাৰিব, মাৰ্কশ্বিটত চাব পাৰিব, অলৰেডি মাৰ্কশ্বিট পাবলিছ কৰিছে, মানে ৰিজাল্ট ইতিমধ্যে পাইছে ক্যান্ডিডেট, তাতে লিখা আছে মাৰ্কশ্বিটত। আৰু ইয়াতে লিখিব লাগিব কোনখন কলেজৰ পৰা পাছ কৰিছে। এইখিনি যেতিয়া সম্পূৰ্ণ হ'ব তাৰ পিছত নেক্সট প্ৰসেস হ'ল সাবজেক্ট। প্ৰথম সাবজেক্ট কি সিলেক্ট কৰিম, যদি আৰ্টছৰ আছিলে তেতিয়াহ'লে মই প্ৰথম সিলেক্ট কৰিম ইয়াতে চাওক, যদি সাইকোলজি সাবজেক্ট আছে তেতিয়াহ'লে বা হিষ্ট্ৰি পলিটিক্যাল সায়েন্স মই সিলেক্ট কৰিছো। তাৰ পিছত মই সিলেক্ট কৰিম ইয়াতে আৰু কি কি সাবজেক্ট আছে ইয়াতে চাই ল'ব, হিষ্ট্ৰি, তাৰ পিছত ইংলিছ ইলেক্টিভ, ইংলিছ আছে তো ইংলিছ কোর্স যদি আছে, যদি এইটো বাধ্যতামূলক কোর্স সাবজেক্টটো বাধ্যতামূলক হয় এইটো মই কোর্স সাবজেক্টটো মানে যাৰ যিটো আছিল এইচএছত সেইটো মানে সিলেক্ট কৰিব লাগিব। এই তিনিখন সাবজেক্ট সিলেক্ট কৰিছো। এতিয়া টোটাল মাৰ্কস মানে টোটাল মাৰ্কস কিমান, 100 মাৰ্কৰ পৰীক্ষা হয়, তো ইয়াতে মই তিনিটাত 100 লিখিম। ইয়াতে চাওক মই তিনিখন সাবজেক্টত 100, প্ৰথম সাবজেক্টত 100 দিছো, 100 কাৰণ পৰীক্ষাত 100 মাৰ্কৰ পৰীক্ষা হয়। এতিয়া মাৰ্কস সিগুড 100ৰ ভিতৰত কিমান পাইছে, সাপোজ 60 পাইছে, এইটো সাবজেক্টত 50 পাইছে, এইটো সাবজেক্টত সাপোজ 55 পাইছে।
এতিয়া তিনিখন সাবজেক্টত কিমান পাইছে এতিয়া পার্সেন্টটো অটোমেটিক ইয়াতে আহিছে এতিয়া মানে এগ্রিগেট এই তিনিখন সাবজেক্টত যিমান নম্বৰ পাইছে সেই নম্বৰ হিচাপে ইয়াতে পার্সেন্ট কিমান হ'ব এতিয়া মই হিসাব কৰিম প্ৰথম এই তিনিটা সাবজেক্টত যিমান নম্বৰ পাইছো হেতু মই যোগ কৰিম যোগ কৰি তাৰ পিছত 3 ৰে হৰণ দিম তাৰ পিছত অটোমেটিক ইয়াতে পার্সেন্ট মানে আহিব অটোমেটিক আহা নাই এতিয়া মই ম্যানুয়ালি লিখিব লাগিব হিসাব কৰিম তাৰ পিছতে মই ইয়াতে পার্সেন্টটো মেনশন কৰি দিম ইয়াতে চাওক এটো বহুত ইম্পৰ্টেন্ট ইয়াতে এগ্রিগেট পার্সেন্টেজ আৰ্টছৰ বুলি কৈছে এগ্রিগেট বুলি আমি কি জানো এটো আমি ওভাৰঅল বুলি জানো ওভাৰঅল হলে তেতিয়ালে আৰ্টছত মানে এইচএছত কিমান পার্সেন্ট পাইছে হাই সেকেন্ডাৰীত মানে কিমান পার্সেন্ট পাইছে ইয়াতে লিখিব লাগিব কাৰণ এগ্রিগেট পার্সেন্টেজ আৰ্টছৰ কথা খুদিছে তো আৰ্টছত আমাৰ ওভাৰঅল কিমান হ'ব পার্সেন্ট ইয়াতে লিখিব লাগিব এতিয়া মার্কশিটত চাব লাগিব সোৱাৰ পিছত ইয়াতে লিখিব লাগিব কাৰণ ইয়াতে তিনিটাৰ দিয়া নাই ইয়াতে কৈছে এগ্রিগেট পার্সেন্টেজ আৰ্টছৰ কথা কৈছে পুনৰ জনাই দিব বিচাৰিছো এগ্রিগেট পার্সেন্টেজ আৰ্টছৰ কথা কৈছে তো আমি কি কৰিম ইয়াতে মানে ওভাৰঅল এইচএছত কিমান পাইছো পার্সেন্ট মার্কশিটত 6টা সাবজেক্ট 5টা সাবজেক্ট আছিল হেমতে কিমান পার্সেন্ট ইয়াতে লিখিব লাগিব আৰু মই এতিয়া উদাহৰণ দি বুজাই দিম কাৰণ চাওক যেতিয়া সায়েন্স সিলেক্ট কৰিব তেতিয়া কি বিচাৰে অনলি পিসিবি বিচাৰে ইয়াতে কেইটা সাবজেক্ট সিলেক্ট আছে 1 2 3 4টা ইয়াতে 4টা সাবজেক্ট সিলেক্ট আছে 4টা সাবজেক্টৰ কিন্তু বিচৰা নাই ইয়াতে কৈছে যে পিসিবি মানে ফিজিক্স কেমিস্ট্রি বায়োলজিৰ বিচাৰিছে আৰু আৰ্টছৰ যেতিয়া মই সিলেক্ট কৰিম তেতিয়া কি আহি যায় মানে এগ্রিগেট পার্সেন্ট আৰ্টছৰ কথা খুদে তেতিয়া হলে আমি কি ভাবিম মানে এইচএছৰ মানে যিমান পার্সেন্ট আছে সেই পার্সেন্টটো ইয়াতে লিখিম সায়েন্সৰ ইয়াতে লিখিব লাগিব এই তিনিটা সাবজেক্টৰ মানে পার্সেন্ট কিমান হৈছে ইয়াতে লিখিব লাগিব আৰু আৰ্টছৰ বিলাকৰ মানে এইচএছত কিমান পার্সেন্ট পাইছে হেতু লিখিব লাগিব এতিয়া মই ইয়াতে 50 দিছো কাৰণ আৰ্টছত 50% আছে এতিয়া নেক্সট প্ৰসেস হল ফটো আৰু সিগনেচাৰ এতিয়া মই আপলোড কৰিম ফটো সাইন আপলোড হোৱাৰ পিছত ইয়াতে পাসওয়ার্ড নিজৰ ইচ্ছামতে বনাম সেই পাসওয়ার্ডটো ইয়াতে ৰি এন্টাৰ কৰিম তাৰ পিছত এই সাবমিট অপচনত ক্লিক কৰিম এতিয়া মই ফটো আপলোড কৰিছো সিগনেচাৰ আপলোড কৰিছো ইয়াতে নিজৰ ইচ্ছামতে পাসওয়ার্ড বনাইছো ইয়াতে সাবমিট অপচন আছে এই সাবমিট অপচনত ক্লিক কৰিম যেতিয়া সাবমিট অপচনত ক্লিক কৰিছো এনেধৰণৰ পপ আপ মেছেজ আহিছে ইয়াতে কৈছে যে শিওৰ সাবমিট কৰিবনে এবাৰ সাবমিট হোৱাৰ পিছত পুনৰ এডিট কৰিবলৈ অপচন নাপাম এই কাৰণে এবাৰ ৰি মানে চাইছো কোড ফুল আছে না নাই এটো মানে কৰবাত যদি ফুল আছে এটো মানে নিজে এবাৰ চেক কৰি লব লাগিব মই চেক কৰিছো ফুল নাই এতিয়া মই এই ওকে অপচনত ক্লিক কৰি দিম তাৰ পিছত এনেধৰণৰ ইন্টাৰফেস আহিছে ইয়াতে এপ্লিকেশন নম্বৰ আহিছে ডিটেইলছ খিনি আহিছে এতিয়া কি কৰিম প্লিজ লগ ইন এন্ড মেক পেমেন্ট এতিয়া মই লগ ইন কৰিম তাৰ পিছত পেমেন্ট অপচন পাই যাম এই অপচনত এতিয়া মই ক্লিক কৰি দিম আৰু মেছেজ আহিছে মোবাইলত এই নাম্বাৰটো আহিছে এপ্লিকেশন নম্বৰ এতিয়া মই এই অপচনত ক্লিক কৰি দিম তাৰ পিছত এনেধৰণৰ ইন্টাৰফেস আহিছে ইয়াতে লগ ইন অপচন আছে এই লগ ইন অপচনত এতিয়া মই ক্লিক কৰি দিম ইয়াতে এপ্লিকেশন নম্বৰ আৰু ইয়াতে পাসওয়ার্ড ফর্ম ফিলআপৰ সময় যেটো নিজৰ ইচ্ছামতে পাসওয়ার্ড বনাইছিল সেই পাসওয়ার্ডটো ইয়াতে এন্টাৰ কৰিম আৰু ইয়াতে এপ্লিকেশন নম্বৰ লগ ইন হোৱাৰ পিছত এনেধৰণৰ ইন্টাৰফেস আহিব ইয়াতে লেফট সাইড অৰ্থাৎ বাওফালে লিখা আছে অনলাইন পেমেন্ট এই অপচনত ক্লিক কৰি দিব লাগিব পেমেন্ট যেতিয়া সাকসেসফুল হ'ব তাৰ পিছতে এপ্লিকেশন ফর্ম যেটো হেতু প্ৰিন্ট আউট কৰিব পাৰিব এতিয়া মই ইয়াতে ক্লিক কৰি দিম আৰু এই পেমেন্ট যেতিয়া সাকসেস হ'ব লগলগ যদি এপ্লিকেশন প্ৰিন্ট নহয় তেতিয়ালে 24 ঘণ্টা ওয়েট কৰিব লাগিব 24 ঘণ্টা সময় লাগে কেতিয়াবা ইনস্ট্যান্ট হৈ যায় কেতিয়াবা 24 ঘণ্টা সময় লব পাৰে ইয়াতে লিখি দিছে এতিয়া মই অনলাইন পেমেন্ট অপচনত ক্লিক কৰিম তাৰ পিছত এনেধৰণৰ ইন্টাৰফেস আহিছে ইয়াতে নাম লিখিব লাগিব দেউতাকৰ নাম ফর্ম ফিলআপৰ সময় যিখিনি ফিলআপ কৰিছিল নাম ক্যান্ডিডেটৰ দেউতাকৰ নাম মাকৰ নাম জন্মৰ তাৰিখ ইমেইল আইডি মোবাইল নম্বৰ তাৰ পিছত এপ্লিকেশন নম্বৰ কোর্স ইয়াতে জিএনএম সিলেক্ট কৰিম তাৰ পিছত ক্যাটাগৰী কি হয় ইয়াতে অপচন আহিব ইয়াতে অপচন আহিছে যাৰ যেটো ক্যাটাগৰী হ'ব এটো সিলেক্ট কৰি দিব লাগিব তাৰ পিছত ইয়াতে এপ্লিকেশন ফি দিব লাগিব অটোমেটিক ইয়াতে আহিছে 1500 দিব লাগিব
যদি বাকী কাষ্টৰ ৰিলেক্সেশ্যন আছে সিহঁতৰ 1200 দিব লাগিব আৰু বাকী কেটেগৰীৰ 1500 দিব লাগিব। এইখিনি ফিল আপ কৰি পে অনলাইন এই অপশ্যনত ক্লিক কৰি দিব লাগিব। এইখিনি যেতিয়া সম্পূৰ্ণ হ'ব তাৰ পিছত পে অনলাইন এই অপশ্যনত ক্লিক কৰি দিব লাগিব। যেতিয়া পেমেন্ট অপশ্যনত ক্লিক কৰিছো তাৰ পিছত এনেধৰণৰ ইন্টাৰফেস আহিছে, এনেধৰণৰ আহিছে। এতিয়া পুনৰ মেক পেমেন্ট অপশ্যনত ক্লিক কৰিব লাগিব। এতিয়া মই মেক পেমেন্ট অপশ্যনত ক্লিক কৰিম। তাৰ পিছত এনেধৰণৰ ইন্টাৰফেস আহিছে, ইয়াতে লিখিব লাগিব ডেবিট কাৰ্ড বা নেট বেংকিং আছে, যাৰ যিটো সুবিধা হয় সেইটো মানে সিলেক্ট কৰি পেমেন্ট কৰিব লাগিব। পেমেন্ট হোৱাৰ পিছতে এপ্লিকেশন মানে ফৰ্ম যিটো আছে ডাউনলোড কৰিব পাৰিব। এতিয়া কাম কৰক, এই ভিডিও ডেসক্ৰিপশন বক্সত লিংক দিছো, লিংকত ক্লিক কৰি এপ্লিকেশন ফৰ্ম ফিল আপ কৰক। আৰু ই বুকৰ লিংক এন্ট্ৰেন্স পৰীক্ষাৰ সিলেবাস অনুসৰি ই বুক প্ৰস্তুত কৰা হৈছে। ইম্পৰ্টেন্ট প্ৰশ্ন আৰু উত্তৰ আছে। ইতিমধ্যে এই ই বুক বাই কৰি সেলফ স্টাডি কৰিছে, বহুতে কিনি সেলফ স্টাডি কৰিছে। যোৱা বছৰ বহুতে এডমিশন পাইছে, ই বুক ফলো কৰিছিল আৰু সেলফ স্টাডি কৰিছিল। সিলেবাস মতে বহুতে এডমিশন পাইছে। চৰকাৰী কলেজত লগতে ফ্ৰী যিবিলাক এডমিশন দিয়ে সেইবিলাক কলেজতো এডমিশন পাইছে। ইতিমধ্যে বহুত মানে ক্যান্ডিডেট সাকসেস হৈছে। এতিয়া কাম কৰক, এই ই বুক কিনিবলৈ ভিডিও ডেসক্ৰিপশন বক্সত লিংক পাব, লগতে ফৰ্ম ফিল আপৰ লিংক পাব। প্ৰসেস মতে ফৰ্ম ফিল আপ কৰক। বৰ্তমান ফৰ্ম ফিল আপৰ লিংক এক্টিভ আছে।